মই আছোঁ ফিলবাৰী গ্ৰাম্য পৰ্যটন মেলা য'ত হয়, যি স্থানত ৰাজীৱ শদিয়াই শেষ নিশ্বাস ত্যাগ কৰিছিলে সেই স্থানত আছোঁ। আৰু এই অঞ্চলৰে দুজন যমজ সন্তান আছে আৰু ৰাজীৱ শদিয়াৰ দুটামান গীত ইমান সুন্দৰকৈ তেওঁলোকে পৰিৱেশন কৰে, মই শুনি বহুত ভাল পালোঁ। আচলতে এই মুহূৰ্তত মই এটা কথা ক'ব পাৰোঁ যে এওঁলোকৰ দৰে উঠি অহা প্ৰজন্মই যেতিয়া ৰাজীৱ শদিয়াৰ দৰে শিল্পীৰ গানবিলাক যেতিয়া গাবলৈ আৰম্ভ কৰিব, তেতিয়া স্বাভাৱিকতে ভৱিষ্যত দিনত আমাৰ মাজত সদায় ৰাজীৱ শদিয়াৰ গীত মাতবিলাক চৰ্চা হৈ থাকিব। আৰু আমি ভাবোঁ যে ৰাজীৱ শদিয়াৰ গীত মাতবিলাক চিৰদিনৰ কাৰণে জীয়াই থাকিব, আমাৰ মাজত সদায় সত্তাটো জীয়াই থাকিব। মই তোমাৰ নামটো কৈ দিয়াচোন এবাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱাশিষ ঢেকিয়াল ফুকন। দেৱাশিষ ঢেকিয়াল ফুকন। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ডিম্পল ঢেকিয়াল ফুকন। তোমালোকে এটা যে গাইছিলা, সেই গানটো গাই দিয়াচোন দুইজনে এবাৰ। তেজত উঠিছে পীৰ পিৰণি, ৰক্ত স্নানৰে মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ। তেজত উঠিছে পীৰ পিৰণি, ৰক্ত স্নানৰে মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ। হেৰ কামপুৰে গছকিছে ৰংপুৰে বামপুৰ, চেপি খালে অসমীয়াৰ প্ৰাণ। অন্ধ এনাৰে কিৰণে জিকিবি, সেমেকি উঠিছে ক্ষণ। অন্ধ এনাৰে কিৰণে জিকিবি, সেমেকি উঠিছে ক্ষণ। তেজত উঠিছে পীৰ পিৰণি, ৰক্ত স্নানৰে মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ। অন্ধ জনগণ, অন্ধ জনগণ। আৰু এটা গীত আছে তোমালোকৰ বহুত ধুনীয়া, আৰু এটা গাইছিলা যে, কোনটো গাইছিলা সেইটো অকণমান গাই দিয়া। অসমাজি ৰখা তলে হ'ল অসমীয়া, সোমালে বাংলাদেশী, বিকৃত হৈ গ'ল অসমীয়া। অসমৰে ভাষা সংস্কৃতি অসমীয়া, দেখিছা সাপৰে পাল্লাত পৰি, দেখিছা সাপৰে পাল্লাত পৰি। ধন্যবাদ জনাইছোঁ, ইমান ধুনীয়াকৈ গীতকেইটা পৰিৱেশন কৰিছে। মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ। অনাগত দিনবিলাকতো যাতে তেওঁলোকে এই গীত মাতৰ চৰ্চা কৰি থাকে আৰু অনুশীলন কৰি থাকে, হয় নাই, আৰু ভাল হ'ব। আৰু ক'ৰবাত শিকিছা নেকি তোমালোকে? তাতে শিকিছা ন? আৰু পঢ়া শুনাটো ভালকৈ ৰাখিবা তোমালোকে দেই। পঢ়া শুনাও তোমালোকে ভালকৈ কৰি যাবা আৰু গীত মাতবিলাকো গাই যাবা। তোমালোকৰ সদায় ভাল হ'ব, উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। ঠিক আছে, ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু আশীৰ্বাদ কৰিব ল'ৰাকেইটাক, তেওঁলোকে চেষ্টা কৰিছে, ভুল হ'লে ক্ষমা কৰিব। তেওঁলোকে চেষ্টা কৰিছে, এই চেষ্টাক আমি সদায় অনুপ্ৰেৰণা দিয়া উচিত বুলি ভাবোঁ। মাত্ৰ মই ঠাউকতে পালোঁ তেওঁলোকৰ আজি চিনাকি মোৰ, তেওঁলোকে ইয়াত গীত পৰিৱেশন কৰিছিলে। মই সেইকাৰণে ইয়াতে বহি দুটামান আপোনালোককো শুনাওঁ বুলি, আপোনালোকৰ সৈতেও মই ভাগ বতৰা কৰোঁ বুলি এই ভিডিঅ'টো কৰিছোঁ। ধন্যবাদ।